নমস্কাৰ। দীপজ্যোতি দত্তৰ এক কাল্পনিক কাহিনীৰে আজি মই আপোনালোকৰ মাজত কংকন ডেকা। কাহিনীভাগ হৈছে মা আৰু দেউতা। পথৰ কাষত এটা সৰু জুপুৰি ঘৰ। মাক, দেউতাক আৰু তেওঁলোকৰ পুত্ৰৰ সৈতে এক সুন্দৰ পৰিয়াল। কিন্তু পুত্ৰৰ বাবে সেয়া আছিল এক আমনিদায়ক, কাৰণ মাক আৰু দেউতাকৰ কিছু শাৰীৰিক বিসংগতিৰ বাবেই তাৰ জীৱনটো আছিল অস্বস্তিকৰ। লগৰবোৰে তাক হাঁহিছিল। তোৰ মা দেউতা দেখিবলৈ ইমান বেয়া, তহঁত ইমান দুখীয়া। যেতিয়া তাক লগৰবোৰে হাঁহিছিল, সি তেতিয়া 10ম মানত পঢ়ি আছিল। সি তেতিয়া ভাবিছিল, এই অশান্তিৰ পৰা হাত সাৰিব পৰা হলে। সি ভাবিলে যে এখন আঁতৰৰ কলেজত নাম লগাই তাত থাকি পঢ়িব। তেতিয়া তাৰ লগৰবোৰে ঘৰৰ সেই অৱস্থাৰ বিষয়ে একো নাজানিব। আকৌ এক নতুন জীৱন সি তাত পাতনি মেলিব, কাৰণ তাৰ বাবে হোৱা সেই আমনিদায়ক মাক দেউতা তাৰ ওচৰত নাথাকিব। দিন বাগৰি গল। ল'ৰাটোও ডাঙৰ হ'ল। ভবামতে সি ভাল চাকৰি পালে, বিয়াও কৰালে, এক নতুন সুখৰ জীৱন আৰম্ভ কৰিলে। এদিনাখন তাৰ ঘৰৰ সন্মুখত পত্নী আৰু লগৰ বন্ধু কেইজনৰ সৈতে কথা পাতি থকাৰ সময়তে এগৰাকী বৃদ্ধা মহিলা তেওঁলোকৰ কাষ চাপিলে। তেওঁৰ মুখত ফুটি উঠিছিল কিবা যেন বায়ু হেৰুৱাৰ বেদনা। মহিলাগৰাকীৰ হাতত আছিল এখন ফটো। সেই ফটোখন চিনিবলৈ তাৰ বেছি সময় নালাগিল। ল'ৰাটোৱে জানিছিল সেয়া তাৰ জন্মদাত্ৰী মাতৃ। চিনি নোপোৱাৰ ভাওজুৰি মহিলাগৰাকীক সি কবলৈ লোৱাৰ আগতেই সি সুধিলে, তুমি কোন? তোমাকতো ইয়াত আগতে কেতিয়াও দেখা নাই। ইয়াত কাক বিচাৰি আহিছা? মহিলাগৰাকী উত্তৰ দিয়াৰ আগতে পত্নী আৰু বন্ধুৰ সৈতে সি হাঁহি মাৰি ঘৰৰ ভিতৰত সোমাই গল। বুকুত এক বুজাব নোৱাৰা দুখৰ বোজালৈ মহিলাগৰাকীয়ে অহা ৰাস্তাৰে আকৌ উভতি গল। তাৰ ঠিক অলপ দিন পিছতে ল'ৰাটোৱে আগৰ ঠাইলৈ যাব লগা হ'ল, হয়তো কিবা বিশেষ কামত। ৰাস্তাৰ কাষেৰে যাওঁতে উৱলি যোৱা এটা পজা তাৰ চকুত পৰিল। সি চিনি পালে। গাড়ীৰ পৰা নামি সি ঘৰটোৰ ভিতৰলৈ সোমাই গল। ঘৰটোৰ ভিতৰত পৰি আছিল এগৰাকী অসহায় দুৰ্বল বৃদ্ধা মহিলা, যাক সি বহু বছৰ আগতেই এৰি গৈছিল। অনিচ্ছা সত্ত্বেও সি কাষ চাপি গল আৰু মাকে তাৰ হাতত ধৰি কষ্টৰে এটা মিঠা হাঁহি মাৰিলে। হাঁহিটো ফুটি উঠিছিল বহুত আশাৰ কথা। কব খুজিও যেন কৰবাত তেওঁ ৰৈ গৈছে। ল'ৰাটোৰ মুখলৈ চাই হাঁহি হাঁহি তেওঁ অন্তিম বিদায় মাগিলে। ল'ৰাটোৱে এটা হুমুনিয়াহ কাঢ়ি আঁতৰি আহিব বিচাৰোতেই তাৰ চকুত পৰিল কাষত পৰি ৰোৱা এটুকুৰা কাগজৰ ওপৰত।
মেলি চাই দেখিলে সেইখন মাকে তাৰ বাবে লিখি থৈ যোৱা। তাত লিখা আছিল, মোৰ সোণ, তুমি ভালে থাকা, ভাল পথৰে সদায় আগুৱাই যোৱা। মোৰ আৰু দেউতাৰ আশীৰ্বাদ সদায় আছে তোমাৰ লগত। মোৰ কিন্তু তোমাৰ প্ৰতি অকণো বেয়া ভাৱ নাইও, অলপো অভিমানো নাই। সেইদিনা তোমাৰ ঘৰলৈ গৈছিলো দেউতাৰাৰ মৃত্যুৰ খবৰটো দিম বুলি। মই জানো তুমি তোমাৰ পত্নী আৰু বন্ধুৰ আগত মোৰ পৰিচয় দিবলৈ লাজ কৰিছিলা। দেউতাৰাৰ মৃত্যুৰ পাছত মই বৰ অকলশৰীয়া অনুভৱ কৰিছিলো। আগতে তুমি বৰ মৰমৰ আছিলা আমাৰ। সেই মৰমক নেওচি তুমি আমাৰ বুকুক উদং কৰি আঁতৰি গৈছিলা। আমি কিন্তু তোমাক অকণো বেয়া পোৱা নাই। সাৱধানে চলিবা সোণ। দেউতাই কৈছিল মৃত্যুৰ আগত, ল'ৰাটোক এবাৰ চাব পৰা হলে। কি জানো, দেউতাৰ বৰ হেঁপাহ আছিল তোক এবাৰ চাবলৈ। কিন্তু দেউতাৰ আশা হৈয়ে ৰৈ গল। দুখীয়া হৈ জন্ম লোৱাটোৱে আমাৰ দুখ আছিল। বেয়া হোৱা আমাৰ কোনো দুখ নাছিল। তোমাকতো কোনোদিনেই অভাৱৰ সন্মুখীন হবলৈ দিয়া নাছিলো। বহু অভাৱৰ মাজতো দেউতাৰা আৰু মোৰ কষ্টৰ বাবেইতো আজি তুমি ইমান ডাঙৰ মানুহ হলা। তোমাকতো আজি কোনেও হাঁহিব নোৱাৰে। সেয়া আমাৰ বাবেও সোণ, সেয়া আমাৰ বাবে। কিয় জানো জন্মতে তই জন্মান্ধ আছিলি। কিন্তু সমাজে হাঁহিব বুলি দেউতাৰা আৰু মই এটা চকুৰ তোক দান কৰিছিল। আৰু এটা চকু লৈয়ে তোমাৰ মুখলৈ চাই হাঁহি জীৱন পাৰ কৰিছিলো। কিন্তু তুমি আমাক মৰমত নেওচি গছকি আমাকে লৈ গুচি গলা নিজৰ সুখৰ বাবে। হ'ব, একো নাই। এতিয়া আমি স্বৰ্গত সুখেৰে থাকিম দেই, দেউতাৰা আৰু মই। তই ভালে থাকিবি সদায়। তোমাৰ মা। চিঠিখন পঢ়ি উঠি ল'ৰাটোৱে কান্দিবলৈ ধৰিলে।